সুপ্ৰভাত স্বাগতম জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোলৈ আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিন কাকতখনত আজি কেইবাটাও শিৰোনামে স্থান দখল কৰিছে মই প্ৰথমটো শিৰোনাম পঢ়িব লৈছো পৰীক্ষাই সকলো নহয় প্ৰকৃত জ্ঞান আহৰণেৰে সমৃদ্ধ হ'বলৈ শিক্ষাৰ্থীক আহ্বান আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীৰে আছে অদম্য প্ৰতিভা তাৰ মাথো সঠিক মূল্যায়নৰহে প্ৰয়োজন এই কথা কৈছে নৰেন্দ্ৰ মোদী আৰু অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসহ 5 কোটি শিক্ষক শিক্ষাৰ্থীয়ে অনুষ্ঠানটোত ললে অংশগ্ৰহণ আৰু পৰীক্ষাৰ পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰে যোগাযোগ পঞ্জাবৰ 30 আপ বিধায়কৰ ভংগ হ'ব পাৰে মান চৰকাৰৰ আজি ক্ষুব্ধ বিধায়কৰে জৰুৰী বৈঠকত মিলিত হ'ব কেজৰিৱাল আৰু দিল্লীৰ বিপৰ্যয়ৰ পিছত গভীৰ সংকেতত এতিয়া কেজৰিৱালৰ দল আৰু বিক্ৰী কৰিব এছ কাৰ্ড বেংকৰ বৃহৎ সা-সম্পত্তি পুনৰুজ্জীৱিতকৰণৰ বাবে দুখনকৈ বিশেষজ্ঞ কমিটিয়ে দিয়া পৰামৰ্শ নাকচ কৰিছে আৰু সমগ্ৰ দেশ পাওনাৰ হিচাপ যুগুতাবলৈ লিকুইডেটৰ নিয়োগ বিভিন্ন ধৰণৰ দেনা বা পাওনাৰ হিচাপ যুগুতাবলৈ এতিয়া লিকুইডেনৰ নিয়োগ আৰু হিতাধিকাৰী নামত শ কোটি ব্যয় কৰা চৰকাৰৰ এয়া আৰ্থিক সংকট আৰু শ্ৰম আয়ুক্ত কাৰ্যালয়ত নিৰ্মাণ শ্ৰমিকৰ উত্তাল বিক্ষোভ বাৰম্বাৰ আবেদন কৰিও প্ৰাপ্যৰ পৰা বঞ্চিত হ'ল এতিয়া যাৰ বাবে এটা শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত বিক্ষোভ উত্তাল হৈ পৰিছে বা বিক্ষোভ উত্তাল পৰিৱেশে সৃষ্টি কৰিছে এতিয়া শ্ৰমিকসকলৰ মাজত আৰু পুৰণি অসন্তুষ্ট নেতা কৰ্মীৰ অন্তৰ্ভুক্তিকৰণে সংগঠন হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাপতিৰ দায়িত্বক লৈ দিলীপ শইকীয়াৰ তৎপৰতা আৰু 13 ফেব্ৰুৱাৰীৰ পৰা পুনৰ আমৰণৰ অনশন চাকৰি নিয়মীয়াকৰণৰ দাবীত হ'ব এই অনশন আৰু কৰ্মৰত অনিয়মীয়াকৰণৰ শিক্ষক সংখ্যা আৰু যাৰ বাবে এতিয়া চাকৰি যি নিয়মীয়াকৰণৰ বাবে তেওঁলোকৰ যি চাকৰি নিয়মীয়াকৰণ হোৱা নাই সেই পৰিপ্ৰেক্ষিতত এতিয়া চাকৰি নিয়মীয়াকৰণৰ দাবী কৰ্মৰত অনিয়মীয়া শিক্ষক সংখ্যাৰ বিভিন্ন অনশন আৰম্ভ হ'ব আৰু 14 ফেব্ৰুৱাৰীত দিছপুৰত চলু কাৰ্যসূচী ঘোষণা প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়তে প্ৰদৰ্শন কৰিব বিক্ষোভ আৰু আমাজনৰ ক্ৰকডাইল কেটফিছে সংকট নমাইছে থলুৱা মৎস্যকুললৈ আলংকাৰিক মাছৰূপে প্ৰথমে বাংলাদেশলৈ আমদানি হৈ বিয়পি পৰিছে অসমৰ নদী জলাশয়টো আৰু মহানগৰীৰ বশিষ্ঠ নদী জালত উঠিল আগ্ৰাসী মাছ আৰু এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতখনত প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কিছু গুৰুত্বপূৰ্ণ শিৰোনাম এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো সেইখন হৈছে দৈনিক অসমৰ প্ৰথমটো শিৰোনাম চীনৰ নদীবান্ধ নিৰ্মাণত কেন্দ্ৰৰ হস্তক্ষেপ দাবী দিলীপ শইকীয়াৰ আৰু 2.5 বছৰে ধোৱাচাঙত প্ৰতিবেদন এপিএছচি উচ্চ ন্যায়ালয়ত আঙুলিয়ালে স্বচ্ছতা আৰু দায়বদ্ধতাৰ প্ৰশংস আৰু চৰকাৰ বচোৱাৰ বাবে পদত্যাগ কৰিবলৈ কোৱা হৈছে বীৰেন সিঙক মণিপুৰক লৈ পুনৰ সমালোচনাৰে মুখৰ গৌৰৱ গগৈ আৰু দেশ বিদেশৰ উদ্যোগপতি বিনিয়োগকাৰীৰে ভৰি পৰিব গুৱাহাটী আৰু হাইড্ৰকাৰ্বন সেমিকণ্ডাক্টৰ পৰ্যটন আদি ক্ষেত্ৰতো বিনিয়োগৰ আশা আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষত অভিযোগকাৰী প্ৰাৰ্থী পৰ্যটন তথ্য বিষয়াৰ নিযুক্তি কেলেংকাৰী আৰু অসত্য তথ্য দাখিলৰ অভিযোগত সাংসদ হুছেইন আৰু অসমৰ নিবনুৱা হাৰ সম্পৰ্কত সংসদত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ এই তথ্য আৰু বন্ধু ট্ৰাম্পৰ বৈঠকক লৈ আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত মাৰ্কিন বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক ত্বৰান্বিত কৰাৰ এক লক্ষ্য আৰু উচ্চ ন্যায়ালয়ৰ কৰ্কটখনাৰ পাছতে গালৰিল চৰকাৰৰ অসম ভুক্তভোগীৰ ক্ষতিপূৰণৰ আঁচনি ৰূপায়ণ 9 বছৰে অনাদায় 25 কোটি টকাৰ মুকলি আৰু অৱশিষ্ট ধনৰাশি মুকলাই দিয়াৰ মেডালিটি প্ৰস্তুত কৰিবলৈ বিত্ত বিভাগক এতিয়া নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে আৰু
পুনৰ আন্দোলনমুখী ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী 13 ফেব্ৰুৱাৰীৰ পৰা অনিয়মীয়া প্ৰাথমিক শিক্ষকৰ আমৰণ অনশন আৰু মাৰ্ঘেৰিটাৰ চোতালে কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ আৰু শক্তিশালী ৰূপত দলৰ আত্মপ্ৰকাশৰ লক্ষ্য আৰু গ্ৰেনাইটৰ বাবে খনন চলিব হাতী উঠা পাহাৰত আৰু কলকাতাৰ কোম্পানী খননৰ নিবিদা আৰু প্ৰকৃতিৰ ৰক্ষাৰ সংগ্ৰামৰ বাবে এতিয়া সাজু হৈছে ৰাইজ আৰু সাংগঠনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ সমিতিসমূহক নিৰ্দেশ আৰু অগবৰ পঞ্চায়ত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কেন্দ্ৰিক সভা আৰু এয়া আছিল দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম এতিয়া মই শেষৰখন কাকত হাতত তুলি লৈছোঁ সেইখন হৈছে আমাৰ অসম আমাৰ অসমতো কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনামে স্থান দখল কৰিছে মহানগৰীত সমদল শোভাযাত্ৰা নিষিদ্ধ ঘোষণা আৰু মাজত 14 দিন বিনিয়োগ বিচাৰি ছিংগাপুৰত মুখ্যমন্ত্ৰী এডভান্টেজ আছাম সজাই তোলা হ'ব গুৱাহাটী আৰু ৰাষ্ট্ৰপতি মুৰ্মুৰ কুম্ভস্নান যান-জঁটত শ্বাসৰোধৰ প্ৰয়াগৰাজ আৰু দিল্লীতো চলিল মামা মেজিক অসমত মুখ্যমন্ত্ৰী সতীৰ্থৰ দাবী আৰু শিক্ষকৰ হাততো মোবাইল নিষিদ্ধ আৰু দিব্যাংগ চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ সংগঠনৰ 2 কৰ্মকৰ্তা ধৃত আৰু পূজাৰ পৰা বিহুলৈ শকত ধনৰ টোপোলা লৈ মৰ্মিতাৰ পদলিত এতিয়া ভিৰ উদ্যোক্তাৰ ৰাজীৱ সদিয়া নহয় শ্ৰোতাক লাগে কেৱল গ্লেমাৰ মাজত 14 দিন বিনিয়োগ বিচাৰি এটা ছিংগাপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এডভান্টেজ আছাম আৰু সজাই তোলা হ'ব গুৱাহাটী আৰু বিপদ আনিব চীনৰ বান্ধে সংসদত উদ্বেগ দিলীপ শইকীয়াৰ আৰু ইউপিপিএলত খাম্পা চন্দনৰ হাগ্ৰামাৰ হৈ চিআই ডিগ্ৰী আৰু বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকাৰী নহল হাৰি গ'ল অভিযুক্ত আৰু 5 ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ এজনক জেৰা কৰিছে অশ্লীল আলোচনাৰ বাবে এটা 5 ইউটিউবাৰক ইতিমধ্যে গোচৰ 5 ইউটিউবাৰৰ ওপৰত ইতিমধ্যে গোচৰ আহিছে আৰু এজনক জেৰা কৰিছে আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীক ধৰ্ণা আন্দোলনৰ হুংকাৰ শিক্ষকৰো আৰু 26 মাৰ্চতহে ক্ষান্ত হ'ব অমিত শাহৰ মাওবাদী নিধন অভিযান আৰু গ্ৰেনাইট বিচাৰি মৰিগাঁৱৰ ঐতিহাসিক পাহাৰ খননৰ ঠিকা বহিৰাজ্যৰ ব্যৱসায় আৰু ৰহস্যময় পৰিস্থিতিত ধেমাজিৰ হাবিত ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ আৰু তেজপুৰৰ ঢলাই বিলত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজাক এতিয়া আদৰণি আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এনেদৰে চাই থাকিব আপোনালোকে পুৱাৰ ভাগত বাতৰি শিৰোনাম অনুষ্ঠানটো আৰু আমি প্ৰত্যেক দিনাই বাতৰি শিৰোনাম অনুষ্ঠানটোত গুৱাহাটীৰ আগশাৰী 3খনকৈ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ জনাই যাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ঈশান নিউজ ধন্যবাদ